চব্জিখিনি দি দিম এনেকৈ। আজি ভাবিছোঁ চব্জিটো মই বনাওঁ, মাকনো সদায় কিমান কষ্ট দি থাকিম। চব্জি বনাবৰ কাৰণে মই এনেকৈ চব্জিবোৰ কাটি লৈছোঁ। এয়া গাজৰ লৈছোঁ, মূলা লৈছোঁ এনেকৈ। তাৰপিছত এইবোৰ ব্ৰকলি লৈছোঁ, পিঁয়াজ আৰু আদা। এইফালে লাই শাক লৈছোঁ। বৰ ধুনীয়া লাই শাককেইটা দেখিবৰ কাৰণে, দেখিছে লাই শাকখিনি। এয়া ধুনীয়া ধুনীয়া লাই পাত একদম ফ্ৰেছ হৈ আছে। ধুনীয়াকৈ ছিঙি আনি বনামহে আৰু ধনিয়া দিম ইয়াত আৰু জলকীয়া দিম। এয়া এনেকৈ ৰেডি কৰিছোঁ আৰু ধুনীয়াকৈ কাটি লৈছোঁ। এয়া ভেজিছখিনি দেখিছে, সুন্দৰভাৱে কাটি লৈছোঁ এনেকৈ। এনেকৈ দি দিছোঁ আৰু মূলা এনেকৈ দি দিছোঁ সুন্দৰভাৱে। আমি ইয়াত একেলগে মিক্স ভেজ বনাম মানে। দি দিম। তাৰপিছত ইয়াত লাই শাক আছে, ধুনীয়াকৈ দি দিম আৰু এয়া চব্জিখিনি দি দিম এনেকৈ। ধুনীয়াকৈ মিক্স ভেজখিনি বনাই আছোঁ। তাৰপিছত অকণমান পিঁয়াজ দি দিম। এতিয়া শেষত একেবাৰে ধনিয়া অলপ ধুনীয়াকৈ দি দিম। গোন্ধত মেকুৰীয়েও খাওঁ খাওঁ কৰি আছে। এতিয়া ধনিয়া অলপ দি দিম আৰু এতিয়া আমাৰ মিক্স ভেজ ৰেডি। ধুনীয়াকৈ আৰু কাৰোবাক যদি ঘৰত বনাই দিব লাগে মোক মাতিব, অৰ্ডাৰ চৰ্ডাৰ ল'ব লগা হ'লে বৰ ধুনীয়াকৈ বনাই দিম।